খেতিৰ লাভ কলৰ খেতিয়কজনে পাব। দাদাই ভালকৈ বুজাই কৈছে যে এজন কৃষকে আগতে কল এথোকা বিক্ৰী কৰি পইচা পাইছিল, কেতিয়াবা এটা কল পাইছিল আৰু কেতিয়াবা ভাগৱতী নমস্কাৰ। দাদা হয়, ডাক্তৰ ভাস্কৰ ভাগৱতী সোমাইছে, মই নমস্কাৰ এটা দিলোঁ তেওঁক। হয়, মোৰ ফালৰ পৰা নমস্কাৰ জনাইছো। ডক্টৰ মুকুল বৰা, ভাস্কৰ ভাগৱতী সোমাইছে। হয়, আপুনি কৈ লওক, কথাটো কৈ লওক। গতিকে আমি স্বনিৰ্ভৰশীল হোৱাৰ উদ্দেশ্যে এই কামখিনি কৰিবলৈ বিচৰা হৈছে। আমি সমল বিচাৰি দূৰলৈ যাব নালাগে। আমাৰ বাৰীৰ পিছফালে থকা চিনাকি কলজোপাই আমাৰ সমল। তাক আমি পৰিসৰ বঢ়াব লাগে, তাক আমি মূল্য সংযোজন কৰিব লাগে। মূল্য সংযোজন কি কি দিশেৰে হ'ব পাৰে, আমাৰ গুণী জ্ঞানীসকল আছে, তেখেতসকলে আমাক দেখাব। আমি আগবাঢ়ি যাব লাগে। মাত্ৰ আমাৰ সেই নীতি নিৰ্দেশনা পালন কৰি আমি ঐক্যবদ্ধ প্ৰচেষ্টা, সংগঠিত প্ৰচেষ্টাৰে আগবাঢ়ি যাব লাগে। চতুৰ্থ এটা কথা ক'ব লাগিব যে সাংগঠনিক দৃষ্টিভংগীৰে আমি কাম কৰিবলৈ যাওঁতে সদাচাৰ এটা খুব গুৰুত্বপূৰ্ণ কথা। আমি ব্যক্তিগত জীৱনতেই হওক, ঘৰুৱা জীৱনতেই হওক, বা আমি আনুষ্ঠানিক বা অনানুষ্ঠানিক যিকোনো পৰিৱেশতেই আমি সদাচাৰ সদায় মনত ৰাখি পেলাই আমি গুৰুত্ব দি পেলাই যদি কৰিবলৈ যাওঁ, তেতিয়াহ'লে তাত আমাৰ প্ৰতি বেলেগৰ যিহেতু দৃষ্টি থাকিব। আমি নিজেই যিহেতু সকলো নহয়, আমি সকলোৱে মিলিহে এক। গতিকে আমি অকলেই সকলো নহয়। গতিকে আমি তেনেধৰণে সকলোৰে মাজত একত্ৰিত হৈ বান্ধ খাই থাকিবলৈ মৰম, চেনেহ, বিশ্বাস, সেই গোটেই বস্তুখিনি আমি অটুট ৰাখিবৰ কাৰণে আমি সদাচাৰৰ প্ৰতি সকলোৱে দৃষ্টি ৰাখিব লাগিব। তাৰোপৰি আৰু এটা কথা ক'ব লাগিব যে আমি ভাবিছোঁ, আমি নিবনুৱা যুৱক যুৱতীসকলৰ কথাৰে আমি যিহেতু কৈছোঁ বা আমি কৰিবলৈ বিচাৰি থকা যাৰ হাতত সংস্থাপন নাই, বিশেষকৈ তেওঁলোকৰ ওপৰত এটা ফ'কাছ আছে। দাদাই ক'লে, বৰুৱা দাই যে মোৰ নিজৰ ব্যৱসায় আছে, বৰা চাৰে কৈছে যে মোৰ এটা নিজৰ চাকৰি আছে, ময়ো কওঁ যে মোৰো এটা নিজৰ তেনেকুৱা পেছাদাৰী শিক্ষকতাৰ চাকৰি আছে। কিন্তু কথাটো হ'ল, আমি যাৰ কাৰণে ভাবিছোঁ আমাৰ নিজৰ ভাই, ককাই, ভতিজা, আত্মীয় স্বজন যিয়েই নহওক, আমাৰ গাঁৱৰ সকলোকেই যদি আমি ওচৰ চুবুৰীয়া সকলোকেই নিজৰ ভাই ককাই বুলি ভাবি কাম কৰিবলৈ যাওঁ, তেতিয়া আমি তাত প্ৰত্যেকেই ভাবিম নিবনুৱাসকলে যে মোৰ ব্যক্তিগত লাভ কি হ'ব, ব্যক্তিগত স্বাৰ্থৰ বিষয় এটা তাত আছে, মোৰ ইনকাম কি হ'ব, বিশেষকৈ মোৰ ইনকাম কি হ'ব। ইনকামৰ বিষয়ে দাদাই ধুনীয়াকৈ আমাক বুজাই দিছে যে আগতে আমি কলজোপাৰ সেই কথাবিলাক দেখাই নাছিলোঁ। আমি এতিয়া 3-4টা পৰ্যায়ত আমি কলজোপাৰ পৰা পইচা পোৱাৰ কথা আমাক দেখাইছে। গতিকে আমি অধিক স্বাৰ্থপৰ নহৈ আমি সামূহিক বা সামাজিক স্বাৰ্থৰ প্ৰতি সদায় যাতে দৃষ্টি ৰাখি আগবাঢ়িম, এই আহ্বান মই আপোনালোকক জনাইছোঁ। আৰু সবতকৈ ডাঙৰ কথাটো হ'ল যে এই আমাৰ কল প্ৰায় আমাৰ খুব এটা গুৰুত্বহীন বিষয় আছিলে, যাৰ গুৰুত্ব নাছিল, খুব কম গুৰুত্বহে আছিল। আমি কল খাব লাগে বজাৰৰ পৰা, দোকানৰ পৰা, বাৰীত পকিলে থকা আমি কাটি খাব লাগে, এইখিনিয়ে আমাৰ কলৰ ওপৰত থকা ধাৰণা আছিল। এটা খুব গুৰুত্বহীন এটা বিষয়ক তেখেতসকলৰ যি এই একাণপতীয়া চেষ্টা, এই চেষ্টাৰে তেখেতসকলে সম্পূৰ্ণ এটা গুৰুত্বপূৰ্ণ অৰ্থপূৰ্ণ বিষয়ৰূপে আমাৰ সন্মুখত দাঙি ধৰিছে। গতিকে পুনৰবাৰ মই তেখেতলোকৰ ওচৰত মোৰ ব্যক্তিগতভাৱে মোৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। আৰু যি আমাৰ প্ৰত্যেকৰে, বিশেষকৈ অসমৰ আমি গঞা গাঁৱৰ ল'ৰা, মই মাজুলীত মোৰ জন্ম, মই আজি যোৰহাটত এটা সুবিধা আছে কাৰণে মই চহৰত মাজত আছোঁ, কিন্তু গাঁৱৰ প্ৰতি মোৰ এটা স্নেহ আছে, গাঁৱৰ ৰাইজৰ প্ৰতি আমাৰ এটা দায়িত্ব আছে। আৰু সেই মুহূৰ্তত মই পুনৰবাৰ সকলোৰে গাঁৱলীয়া, বিশেষকৈ যাৰ খেতি কৰাৰ সুবিধা আছে, সেইসকল গাঁৱৰে মানুহ হয়। গতিকে আমি গাঁৱৰ যিটো ডেকা শক্তি, সেই ডেকা শক্তিটোক ঐক্যবদ্ধ কৰি লৈ যোৱাৰ ই এটা পথৰ আমাক যি সন্ধান দিলে, সেই সন্ধান দিয়া নতুনৰ দৃষ্টিৰে আমি সকলোৰে একত্ৰিত হৈ পেলাই আমি আগবাঢ়িম। যে যাত্ৰা আমাৰ বাবে হ'ব এটা সুন্দৰ যাত্ৰা, এটা সফল যাত্ৰা, আৰু যি আমাক সমৃদ্ধি আহৰণৰ এটা যাত্ৰাৰে আগুৱাই লৈ যাব পাৰে, যাৰ আমি পৰিসীমা বিশ্বভেদী হ'ব পৰাৰ সম্ভাৱনা আমি ইয়াত দেখিছোঁ। গতিকে প্ৰমোদ দা, শ্ৰদ্ধাৰ প্ৰমোদ দা আৰু মুকুল বৰা ছাৰ থকাৰ সময়ত মই আৰু ইয়াতকৈ বিশেষ ক'বলৈ নিবিচাৰোঁ। মই মাত্ৰ মোৰ আহ্বান যে সংগঠিত স্বৰূপেৰে আমি আগবাঢ়ি যাওঁ আহক, এই বক্তব্যৰে মই আপোনালোকৰ ওচৰত ক'বলগীয়া দুআষাৰ সামৰণি মাৰিছোঁ। ধন্যবাদ।
আমাৰ মাজত উপস্থিত হৈছে আমাৰ ছ'চাইটিৰ এজন সদস্য ডাক্তৰ ভাস্কৰ ভাগৱতী। তেখেত যোৰহাটৰ এজন অতি ব্যস্ত চিকিৎসক, অৰ্থপেডিক চাৰ্জন। তেখেতৰ লগত মই বিভিন্ন সময়ত কথা পাতি থাকোঁতে তেখেতে এটা ভাৱ সদায় ব্যক্ত কৰে যে আমি এই যে বিভিন্ন ধৰণৰ চৰকাৰৰ আঁচনিবিলাক থাকে, এই চৰকাৰৰ আঁচনিবিলাকত ব্যৱহাৰ কৰি ডেকা ল'ৰা ছোৱালীবিলাকে কেতিয়াও কোনো ধৰণৰ স্থায়ী কৰ্মসংস্থাপনৰ কথা নহয়, কেৱল ছাবচিডি বা ইত্যাদি কথাতে সীমাবদ্ধ হয়। গতিকে যিহেতু আমাৰ উদ্দেশ্য এটা যে ছাবচিডি, উদ্দেশ্যটো আমাৰ প্ৰতিষ্ঠা নহয়। যেতিয়ালৈকে আমাৰ উদ্দেশ্য প্ৰতিষ্ঠা নহয় তেতিয়ালৈকে আমি কোনো ধৰণৰ স্থায়ীভাৱে অৰ্থনৈতিকভাৱে স্বাৱলম্বী হ'ব নোৱাৰোঁ। গতিকে ভাস্কৰ ভাগৱতীয়ে মোক সদায় এই কথাটো কয় যে অসমীয়া ল'ৰা ছোৱালীবিলাকে যদি, উঠি অহা ডেকা ল'ৰা ছোৱালীবিলাকে যদি কিবা এটা ভাল কাম কৰে, মই সেই কথাটোত সদায় আপোনালোকৰ লগত আছোঁ আৰু আপোনালোকে এনেকুৱা এটা কাম হাতত লওক, মই মোৰ ফালৰ পৰা মই পূৰ্ণ সমৰ্থনত থাকিম। আমাৰ সমৰ্থন কি আছে? প্ৰতিটো কৰ্মক্ষেত্ৰৰ মানুহৰ পৰা আমাৰ সহযোগ লাগিব। আমি আজি কলজোপাক যি কল্পনা কৰিছোঁ, কলজোপাৰ পৰা হ'ব পৰা বিভিন্ন ধৰণৰ কথা থাকিব। গতিকে এই বিভিন্ন ধৰণৰ কথাবিলাকৰ লগত আমি বিভিন্ন কাম আমাৰ জড়িত হৈ যাব আৰু বিভিন্ন স্তৰৰ মানুহক লাগিব। আমি যদি প্ৰচেছ ফুড কৰোঁ তেতিয়া ফুড প্ৰচেছিঙৰ মানুহো লাগিব। তাত চিভিল ইঞ্জিনিয়াৰো লাগিব ডাঙৰ ইণ্ডাষ্ট্ৰি এটা 2 কোটি টকীয়া কৰিবলৈ। আপোনালোকক মই আজি নেদেখুৱাওঁ, কাৰণ গোটেইখিনি কথা একেলগে কৈ দিলে আপোনালোকৰ মনটোত কিবা থৌ লাগিব। গতিকে মই দেখুৱাম যে কেনেকৈ এটা ইণ্ডাষ্ট্ৰি হয়, তাৰ ভিডিঅ' আছে, মই ইণ্ডাষ্ট্ৰিটো দেখুৱাম, কিন্তু আজি নেদেখুৱাম। আজি আমি আপোনালোকক এটা কথা কওঁ যে মানুহে, আমাৰ মনত যি ধাৰণা আছে যে পইচা যদি কেপিটেল নাথাকে তেতিয়াহ'লে আমি ব্যৱসায় কৰিব নোৱাৰোঁ, এইটো নহয়। এই কথাটো সম্পূৰ্ণ মিছা। আপোনাৰ যদি মনোবল আছে আৰু আপুনি যদি কৰিমেই বুলি কিবা কাম ভাবে, তেতিয়াহ'লে আপুনি নিশ্চয়কৈ এদিন প্ৰতিষ্ঠা পাবই আৰু অতি সোনকালে পাব। খালি ডিটাৰমিনেশ্যন নেৰিব। এই কথা প্ৰসংগত মই ভাস্কৰ ভাগৱতীক ৰিকুৱেষ্ট এটা কৰিছোঁ, তেখেতে 2 আষাৰ ক'ব। তেখেতৰ মিছেছৰ ঘৰ নলবাৰীত। আজি মই সেইকাৰণে তেখেতকো মাতিছোঁ যে 2 আষাৰ কওক, যে ৰঙিয়া, নলবাৰী, বৰপেটাৰ যিখিনি মানুহ আছে আমাৰ লগত, আজি তেখেতসকলে তেখেতৰ পৰাও 2 আষাৰ শুনক যে আমি এটা কাম কৰিবলৈ যে গৈছোঁ, এই কামটোত তেখেতৰো কিমান উৎসাহ আছে। ভাস্কৰ ভাগৱতী। ভইচটো অন কৰা নাই, ভইচটো অন কৰি ল'ব লাগিব। ভইচটো মাজত আছে, অন কৰি ল'ব লাগিব। ভইচৰ ছুইচটো, ৰঙা বটনটো অন কৰি ল'ব লাগিব, কাটি থোৱা আছে। খোল খোৱা নাই। ভইচৰ এটা বটম আছে, 3টা বটম আছে, 3টা বটমৰ এটা ভইচ। হয়, আহিছে। হ'ল ন? সকলোকে নমস্কাৰ জনালো। শুনিছে? হেল্ল', হয়, শুনিছে ন? শুনি আছোঁ। সকলোকে নমস্কাৰ জনালো দেই। হয়, নমস্কাৰ। এনেকুৱা এটা ফোৰামতে হয়, কৈ সকলোকে যাওক। লগ পাম বুলি ভালেই লাগিল। বহু দিনৰ পৰা আচলতে মোৰ ভিনদেউ হয়, প্ৰমোদ বৰুৱা মোৰ ভিনদেউ, ৰিলেশ্যন ফালৰ পৰা। ভিনদেউৰ লগত মই এই বিষয় লৈ পেলাই সদায় কথা পাতি থাকোঁ। গতিকে এনেকুৱা ফোৰাম এটাত সকলোকে লগ পাই মোৰো মনোভাৱটো প্ৰকাশ কৰিবৰ কাৰণে পাই পেলাই ভালেই লাগিছে। গতিকে যিহেতু ময়ো গাঁৱৰ পৰাই অহা, গতিকে মানে গাঁৱৰ পৰিৱেশতে ডাঙৰ দীঘল হোৱা, গতিকে সৰুৰে পৰা কলগছৰ ওপৰত ভূৰ বনাই পেলাই ডাঙৰ দীঘল হোৱা মানুহ। গতিকে ভিনদেউৰ যোনটো প্ৰচেষ্টা, সেইটো মই শুনি পেলাই সঁচাকে প্ৰথমতে ভাল লাগিছিলে। সেইকাৰণে ভিনদেউকো কৈছিলোঁ যে মোৰ চব ফালৰ পৰা আছোঁ, যদি আপুনি আগবঢ়াই নিয়ে ময়ো আপোনাক গাতে ধৰি আগবাঢ়ি গৈ থাকিম। গতিকে মোৰ মানে আগৰ পৰা আছে মানে কিছুমান ধাৰণা আছিল যে যিহেতু এটলিষ্ট মই নিজৰ ভৰিৰ ওপৰত থিয় হ'ব পাৰিছোঁ, কোনোবা কৃষক বা তেনেকুৱা ল'ৰা, ভিনদেউক মই কৈ থাকোঁ যে যদি কোনোবা ল'ৰাই ভাল খেতি কৰিছে মোক ক'বচোন,
এটলিষ্ট মই কেতিয়াবা বছৰকত হ'লেও কিবা এটা দিম। আগতে ভিনদেউক মই কৈ থাকো যে মোৰ ভাল লাগিব তেনেকুৱা এটা দি পেলাই কিবা এটা গিফ্ট দিয়া বা কিবা প্ৰাইজ দিয়া বা যিয়ে নহওক আৰু। ভিনদেউক কৈছে সদায় আগতে কৈ থাকে যে মই এনেকুৱা টাইম আহিলে তোমাক ক'ম কেতিয়াবা, যেনেকুৱা এটা যেতিয়া চিটুৱেশ্যন এটা হ'বগৈ তেতিয়া মই ক'ম। মই তেতিয়া কওঁ ঠিক আছে মই আপোনাৰ ৰুম বাৰু, ওলাই থাকে কথাটো। যিহেতু এইটো এনেকুৱা এটা ভাল ফৰাম হৈছে গতিকে মোৰো ভাল হ'ব, প্লাছ এনেকুৱা ভাল ভাল ল'ৰা যোনে কষ্ট কৰিব পৰা ল'ৰাবিলাককো মই দেখিম এইটো ফৰামৰ যোগেদি। গতিকে মোৰ মনটো ভাল লাগিব বুলি মই ভাবো ন বিন্দু। হয় আৰু কি ক'ম? হয়, মই কৈ দিছোঁ অকণমান। ডাক্তৰ ভাস্কৰ ভাগৱতী, তেখেতৰ ঘৰ আমাৰ জামুগুৰিৰ পৰা নাগশংকৰ বুলি এডোখৰ জেগা আছে, তাৰ ওচৰতে তেখেতৰ ঘৰ গাঁৱত। তেখেতৰ এটা প্ৰচেষ্টা মই দেখিছিলোঁ যে তেওঁ ঘৰৰ ওচৰত কিছু মাটি কোনোবাই বিক্ৰী কৰিব খুজিছিলে, মানে কাৰোবাক বাহিৰৰ মানুহক বিক্ৰী কৰিব। ওচৰৰ ল'ৰাকেইটাই কিবা এটা কাম কৰক বুলি তেওঁ মাটিখিনি কিনি তেওঁলোকক কাম কৰিবলৈ দিলে। কিন্তু দুখৰ বিষয় যে আমাৰ এটা স্বভাৱ আছে যে এনেই কিবা এটা বস্তু পাই গ'লোঁ, গতিকে তাক কোনোবাই দি দিলে, সেইকাৰণে সেই কামটো আমাৰ কৰাৰ উৎসাহটো নাথাকিল। আমি সেইকাৰণে আপোনালোকক যে কৈছোঁ যে আমাৰ কোনো ছ'চাইটিৰ ফিজ নাই। ফিজ কি? যে আপুনি নিজেই কৃষি কৰ্মত জড়িত হ'ব লাগিব, আপোনাৰ কল খেতি থাকিব লাগিব। আজি ভাস্কৰ ভাগৱতীয়ে যিখিনি মাটি লৈ থৈছে সেই মাটিখিনিতো কৃষি কৰ্ম হ'ব যেতিয়া তেওঁলোকে গম পাব যে এনেকুৱা এটা প্ৰকল্প হৈছে, তাত কৰিলে আমি তাত মেম্বাৰশ্বিপ পাম, 3বাৰ পইচাটো পামেই, 4ৰ্থবাৰ চেণ্ট্ৰেলি যি বস্তু প্ৰডাকশ্যন হ'ব, যেতিয়া এক্সপৰ্ট হ'ব, 500 টকাৰ বস্তু যেতিয়া আমি ইয়াত বেচা বস্তু যেতিয়া 5,000 টকা 2,000 টকাত বেচিম, তাৰ যিটো উপাৰ্জন হ'ব এটা ডাঙৰ অংক বছৰেকত যেতিয়া আহিব, তেতিয়া তেওঁলোকে সেই মাটিখিনিৰ সৎব্যৱহাৰ কৰিব। আমাৰ লকডাউনৰ সময়তে পাচলিৰ বৰ আকাল হৈছিলে। তেতিয়া যোৰহাট পৌৰসভাই এটা সিদ্ধান্ত ল'লে যে প্ৰতিটো ৱাৰ্ডতে গাড়ীৰে পাচলি দিব। আমি বহুত সময় কথা পাতোতে ভাগৱতীয়ে মোক ক'লে যে এই লকডাউনৰ পিৰিয়ডত যিসকল মানুহে, অসমীয়া ল'ৰাই ভালকৈ খেতি কৰে আৰু এই 50 দিনত যাৰ ভাল খেতি হ'ব, আপুনিয়ে মই ওলাম, যাৰ এটাইতকৈ ভাল হয় তাক মই এটা পুৰস্কাৰ দিম। মই বোলে এইটো কাম নহ'ব, তেনেকৈ নহ'ব। আমি এজন মানুহক তেনেকৈ পুৰস্কৃত কৰাতকৈ আমি এটা চেণ্ট্ৰেলি, এটা অসম ভিত্তিক, আমি অসমীয়া ডেকা ল'ৰা ছোৱালী প্ৰত্যেকজনক উৎসাহিত কৰি এনেকুৱা এটা কাম কৰিব লাগে য'ত আমি আজি আপোনালোকৰ হয়তো মনলৈ মই দুবাৰ, দ্বিতীয়বাৰ, তৃতীয়বাৰো কৈছোঁ যে এই কলজোপাই আপোনালোকৰ 3 পৰা 3.5 লাখ মানুহক কৰ্মসংস্থাপন দিব, অৰ্থাৎ লাখপতি কৰিব। আপোনালোকে এতিয়াও ভাবিবলৈ অকণমান টান পাব যে কলজোপাই আমাক লাখপতি কৰিব নোৱাৰে, কিন্তু কলজোপাই আপোনালোকক লাখপতি কৰিব। সংস্কৃতত সেইকাৰণে কলজোপাক কি বুলি কয় জানেনে? সংস্কৃতত বহুতকেইটা নাম আছে, তাৰ ভিতৰত এটা নাম হৈছে স্বৰ্ণফলা, সোণৰ ফল বুলি কৈছে। আজি আমাৰ সংস্কৃতৰ এটা শ্লোকত কৈছে, মই ভাঙনিটো আপোনালোকক কৈ দিছোঁ, যে আমাৰ পৃথিৱীত যিমান উদ্ভিদ আছে, আমাৰ এই ভাৰতবৰ্ষখনত যিমান উদ্ভিদ আছে, পৃথিৱীত যিমান উদ্ভিদ গজি আছে, এই প্ৰতিবিধ উদ্ভিদৰ একোটাকৈ ঔষধি গুণ আছে। ঠিক তেনেকৈ পৃথিৱীত যিমান মানুহৰ জন্ম হৈছে, যিমানেই মানুহ আছে, প্ৰত্যেকজন মানুহৰ এটা এটা প্ৰতিভা আছে। আমাৰ এই প্ৰতিভাবিলাক একত্ৰিত কৰাটো মুখ্য কাম। এই একত্ৰিত প্ৰতিভাৰে আমি ভাৰতবৰ্ষ নহয়, পৃথিৱীত আমি অসমৰ নাম, অসম কি বস্তু আমি দেখুৱাবলৈ এটা সংকল্পবদ্ধ হ'ব লাগিব। আৰু এই সংকল্পবদ্ধ হওঁতে আমাৰ কিছুমান অসুবিধা যেনেকুৱা আহে যে আমি ৰাজনৈতিক ছাপোৰ্ট ল'ব লাগে, আমি কাৰোবাৰ পৰা পইচা ল'ব লাগে ইত্যাদি। আমাক ভগৱানে এনে এটা বস্তু দিছে যাৰ কাৰণে আমাক পইচা নালাগে। আমাৰ কল খেতি কৰিবলৈ আমাক পইচা নালাগে। আমি থকা কলজোপাৰ পৰা বংশ বৃদ্ধি কৰিম, আমি ছিষ্টেমেটিক ৱেত কল খেতি কৰিম। আমি কলজোপা এনেই যে ৰুই দিওঁ, আমি তেনেকৈ এতিয়াৰ পৰা কলজোপা নৰোঁ। আমি ছিষ্টেমেটিক ৱেত, আমাৰ কুলদীপ কলিতাই আপোনালোকক দিব কি ধৰণে কল খেতি কৰিব লাগে, তেখেতক আমি দিছোঁ, তেখেতে আপোনালোকক দিব। আৰু আপোনালোকক জনাওঁ আমি যে আমি আমাৰ ছ'চাইটিৰ সদস্য যিকেইজন আছোঁ, তেখেতসকলে নিজৰ ব্যয়েৰে আমি এটা আপোনালোকৰ বাবে ৱেবছাইট তৈয়াৰ কৰিছোঁ। সেই ৱেবছাইটটো 2-4 দিনৰ ভিতৰতে খোল খাব। তাত জানিব লগা যিকোনো ইনফৰমেশ্যন আপোনালোকে পাব।
তাৰ উপৰি কল খেতি কেনেকৈ কৰিব বা ইয়াৰ পিছৰ কামটো কেনেকৈ কৰিব ইত্যাদি আপোনালোকে PDF ডাউনলোড কৰিব পাৰিব। কিন্তু এই কলজোপা যে স্বৰ্ণফলা, আপোনালোকে প্ৰতি মুহূৰ্তত এটা কথা মনত ৰাখিব যে এই কামটো কিন্তু আপোনালোকে অকলে কোনেও কৰিব পৰা কাম নহয়। কল 100 জোপা কলগছ যদি আপুনি ৰুই এটা মেচিন বহুৱাই 3 দিন চলিব। কিমান মাটি কাঢ়া থাকিব? 1000 জোপা কলগছ হ'লে তেতিয়াহ'লে কেইদিন চলিব? 30 দিন চলিব। তাৰপিছত আপোনালোকে কি কৰিব? কলে বেচিব, প্ৰচেছ ফুডেই বনাব নে ফাইবাৰে বেচিব, ক'ত বেচিব? আমাৰ একত্ৰিত প্ৰচেষ্টা, আমাৰ কান্ধৰ ওপৰত ছ'চাইটি উঠি থাকিব। প্ৰত্যেকজন সদস্যৰ কান্ধৰ ওপৰত ছ'চাইটি উঠি থাকিব। কলৰ যি উৎপাদন কৰিব তাৰ পোনপটীয়া পইচা নিজে নিজে পাব। চেণ্ট্ৰেলি আমাৰ যি ব্যৱস্থা হ'ব সেই ব্যৱস্থাই আপোনালোকক কলৰ মূল্য দিব, কলৰ ডিলৰ মূল্য দিব, কলৰ পচলাৰ মূল্য দিব। এই 3বাৰ পইচা পোৱাৰ পিছত গছজোপা আপোনালোকে কল লগা গছজোপা বেচিব। আমি কল নলগা গছ ফাইবাৰ নবনাওঁ। কল নলগা গছৰ ফাইবাৰ নহ'ব এনেকুৱা কোনো কথা নাই, কিন্তু কল নলগা গছৰ আমি ফাইবাৰ নবনাওঁ। কিয়? ভগৱানে আমাক কল থকা যে দিছে তাৰ পৰা উপাৰ্জন কৰিব দিছে। স্বৰ্ণফলা আমি নষ্ট কৰিব নোৱাৰোঁ, কলজোপা এনেই কাটি পেলাব নোৱাৰোঁ ফাইবাৰৰ আশাত। গতিকে আমি ফাইবাৰ বনাবৰ বাবে যি কল ব্যৱহাৰ কৰিম লগা কলহে ব্যৱহাৰ কৰিম, নলগা কলৰ আমি ফাইবাৰ নবনাওঁ। গতিকে এই গোটেই কথাবিলাক লক্ষ্য কৰি, যিহেতু এনে এটা বস্তু ভগৱানে আমাক দিছে যে এই বস্তুটোৰ পৰা আমি এনেকুৱা ধৰণৰ এটা উপাৰ্জন কৰিব পাৰোঁ, ইমান মানুহক আমি সংস্থাপিত কৰিব পাৰোঁ, তাৰ বাবে আমাৰ প্ৰচেষ্টা কিন্তু একত্ৰিত লাগিব। লকডাউনে আমাক এইটো এটা সাংঘাতিক এটা মনলৈ ভাৱ দিলে, এনেকুৱা এটা পৰিকল্পনা দিলে যে আমি একত্ৰিত নহ'লে কিন্তু কামটো কেতিয়াও কৰিব নোৱাৰোঁ। একত্ৰিত নহ'লে আমি কোনো ধৰণে কামটো কৰিব নোৱাৰোঁ। আজি যদি কোনোবা এজন উদ্যোগপতিয়ে আহি এই কামটো কৰিবলৈ আহে, তেতিয়া দেখিব যে আপুনি কলৰ থোকৰ দামো কম পাব, কলজোপাৰ দামো কম পাব, কাৰণ তেওঁৰ মনোপলি, আপুনি দিবই লাগিব, তেওঁ নিদিলে উপায় নাই। এই কাম কৰিবলৈ আমি নিদিওঁ, আমি নিজে নিজে কৰিম। আমি কল কাকো নেবেচোঁ, নিজৰ কল নিজৰ দোকানত বেচিম। ছ'চাইটি আমাৰ দোকান, আমি নিজৰ দোকানতহে বেচিম। ডক্টৰ মুকুল বৰা। নাই, বিশেষ ক'বলগীয়া নাই, কিন্তু এটা কথা আপোনালোকে আজিৰ পৰা এটা বস্তু উল্লেখ কৰি যদি গম পাইছে, আজিৰ পৰা আপোনালোকে এটা বস্তু মনৰ পৰা উলিয়াই দিয়ক যে জাবৰ বুলি কোনো বস্তু নাই, এইবিলাক চব পইচা। আপোনালোকে ভাবি লওক যে জাবৰ বুলি কোনো বস্তু নাই, সেইবিলাক একোটা একোটা কইনছ, গল্ডেন কইনছ, আৰু গোটাই দিব, সি কোটি লাখ যেনেকৈ মাল্টিপ্লাই গৈ থাকিব। সেইকাৰণে মই আজি কিছুদিনৰ পৰা অমল গোস্বামীয়ে গম পাইছেনে লাইভত কথা ক'ব লৈছোঁ। মই কাইলৈ এটা কথাই ক'ম, জাবৰ আৰু পইচা, জাবৰৰ অৰ্থনীতি, মানে এইটো নাম হ'ব ইংৰাজী যদি কয় কাইলৈ আধা ঘণ্টা 40 মিনিটত ক'ম, লাইভত যাম, মই ক'ম, কাৰণ মোক বেলেগ প্লেটফৰ্ম নালাগে। মই গম পাই গৈছোঁ মোক কোনটো প্লেটফৰ্মত ক'ব লাগিব। মই এতিয়া সেইটো প্লেটফৰ্মেই লওঁ, কাৰণ অসমত ইমান আমি নিউজ শুনি এনেকুৱা এটা অভ্যাস হৈ গ'ল, যদি ক'ৰবাত পজিটিভ নিউজ কয় তেতিয়াহ'লে মানুহ আচৰিত হৈ যায়, এনেকুৱাও হ'ব পাৰে নেকি? গতিকে এনেকুৱা হ'ব পাৰে নহয়, এনেকুৱাই আপোনালোকে যে ভাবিছে এনেকুৱা হ'ব পাৰে নেকি, পাৰে নেকিটো কাটি দিয়ক, কাটি আপোনালোকে সেইটো এটা লিখক যে এনেকুৱাই হ'ব, ফুল ষ্টপ, ডায়েৰী দি দিয়ক। আৰু মই আপোনাক কৈছোঁ যে জাবৰৰ অৰ্থনীতি ইমান ডাঙৰ, আপোনালোকে আচৰিত হ'ব। কাইলৈ মই ক'ম, আধা ঘণ্টা 40 মিনিট যি পাৰোঁ মই ক'ম। মই এইকেইদিন কৈ আহিছোঁ এইবিলাক বস্তুৰ ওপৰত, কণ্টিনিউৱালি কৈ আছোঁ। মই কাইলৈও ক'ম সেইখিনি কথা, মই কওঁ আপোনালোকক যে জাবৰ নহয়, সেইবিলাক হ'ল একোটা একোটা গল্ডেন কইন, গোটাই দিব, টেকেলিত ভৰাই দিলে সি লাখ টকা কোটি টকা যেনেকৈ মাল্টিপ্লাই কৰে তেনেকৈ মাল্টিপ্লাই হ'ব। গতিকে বিশেষ ক'বলগীয়া নাই। আপোনালোকে আজিৰ পৰা এটা বস্তু চিন্তা কৰক যে মোৰ যদি কলৰ বাৰী নাই, মই কলৰ খেতি কৰিব লাগে, বাকী ডোখৰ আমাৰ ওপৰত এৰি দিয়ক। আৰু আপোনালোকক এইটো কথা আপোনালোকে জানি ৰাখক যে আধা ৰাস্তাত আপোনালোকক এৰি দিয়া মানুহ আমি নহয়, কিন্তু আপুনি যদি ৰাস্তাৰ পৰা ইফালে সিফালে গুচি যায় তেতিয়া তাৰ কাৰণে আমি কিন্তু দায়ী নহয়। আমি দেখুৱাই দিয়া ৰাস্তাত চলিব, আমি আপোনাক সকলো ব্যৱস্থা কৰি দিম, কিন্তু আমাৰ ৰাস্তাৰ পৰা আপুনি আঁতৰি যাব, সকলো মানে কি আপোনালোকে পইচা নিদিওঁ, গতিকে আপুনি চাবলৈ কৰিব পাৰিব, কিন্তু কাইলৈ আপুনি এইটো ক'ব নোৱাৰিব যে এই 3টা মানে গোট খাই বানানা ফাইবাৰৰ বা কল খেতিৰ কথা ক'লে,
কিন্তু মোক এতিয়া এৰি দিলে, কিন্তু আমি কাকো নেৰো। কিন্তু আপুনি যে এনেকুৱা কিছুমান কাম কৰে যিটো কাৰণে আপোনাক এৰি দিবলৈ বাধ্য হয়, আমি এৰি দিম। কাৰণ আমি কাৰোবাক নিজৰ ভাই ভনী বুলিও ল'ব পাৰিম, কাৰোবাক আমি এৰিও দিব পাৰিম। গতিকে আমাৰ ওচৰত দুটা অপশ্যন অপেন আছে। আৰু মই বহুত চিধা চিধি কথা কোৱা মানুহ, আমাৰ বৰুৱাদাৰ অলপ কথা কোৱা কথাটো বেলেগ, কিন্তু মই ক'ব নাজানো, কাৰণ মই শিল বালি ইঞ্জিনিয়াৰ, গতিকে মোৰ সদায় টানতে জীৱন গৈছে। গতিকে এটা কথা জানো যে আপুনি দৃঢ় প্ৰতিজ্ঞ হ'ব, আমি আপোনালোকৰ আছো, যদি খেলি মেলি কৰিব লগৰ পৰা এৰি দিম। আৰু তেতিয়া আপুনি আমাৰ বিষয়ে ক'ব নোৱাৰিব যে আপুনি আমাক আধা ৰাস্তাত কিয় এৰি দিলে। সেইকাৰণে কৈছো, সংগঠিত ৰূপত থাকিলে শক্তি বেছি হ'ব। আপোনালোকে চাগে পঢ়িছিলে যে এটা সময়ত আমি পঢ়িছিলো যে মৰাপাটৰ ঠাৰি ভঙা কথা এটা পঢ়িছিলো, আমি এটা সাধু পঢ়িছিলো যে এডাল এডাল ঠাৰি দিলে সি ভাঙি দিব পাৰে, আৰু যেতিয়া গোটেইকেইটা লগ কৰি দিলে ভাঙিব নোৱাৰে। তাৰমানে কি, যেতিয়া আপুনি সংগঠিত হ'ব তেতিয়া আপোনাক কোনো একো কৰিব নোৱাৰে। কিন্তু সংগঠিত নহ'ব, আপুনি যদি আপোনাৰ কিবা কাৰণে ভাবে যে মই অকলে বেচিলে ইয়াতকে বেছি পইচা পাম বুলি ভাবি ল'লে, আপুনি জানিব সেইদিনা আপোনাৰ অসুবিধাৰ সন্মুখীন হ'ব। আপোনাক আমি কোনো বাধা নিদিওঁ, আপুনি মুক্ত, আপুনি বস্তু বেচিব পাৰিব। কিন্তু আপোনাৰ যেতিয়া কি হ'ব, আপুনি অকলে যেতিয়া যাব, আপোনাৰ তাত কোনো পিছফালে থিয় দিয়া মানুহ নাই। আৰু কোনো যুদ্ধ, যিকোনো যুদ্ধ হ'লে সি অকলে জয়ী হ'ব নোৱাৰে। যুদ্ধ মানে মই ৰাস্তাত কোৱা কথা যুদ্ধ কথা কোৱা নাই। কৰ্ম সংস্কৃতিহীন বিহীন এটা জাতি পৃথিৱীত জীয়াই থকা উদাহৰণ ক'তো নাই। ভেনিজুৱেলা বুলি এখন কাণ্ট্ৰি আছে, আপোনালোকে জানে, অইল ৰিচ কাণ্ট্ৰি। ভেনিজুৱেলাৰ ওপৰত তেল পোৱা কাণ্ট্ৰি কোনো নাই। চব মানুহক তেলৰ পইচাত ফ্ৰীকে খুৱালে, খুৱাই এতিয়া ভেনিজুৱেলা কাণ্ট্ৰিখন কি হ'ল, শেষ, খতম। তাৰমানে এইখিনি ধোধৰ সৃষ্টি কৰাৰ পিছত এখন দেশৰ উন্নতি হ'ব নোৱাৰে। গতিকে আপোনালোকক সেইখিনি কথাই কৈছো যে ধোধৰ কোনদিন উন্নতি নহয়। আহোম ৰজাদিনত সেইকাৰণে সেই মানুহখিনি বহি খোৱাৰ কাৰণে এটা ৰাস্তা বনাব লগা হৈছিল, তাৰ নামেই হ'ল ধোধৰ আলি। তাৰমানে কেলে, মানুহখিনি বহুত দিন বহি খাই আছিলে, গম পাই গ'ল যে এওঁলোকৰ যিটো মানৱ সম্পদ তেতিয়াই হ'ব যেতিয়া আপুনি কাম কৰিব। যদি আপুনি মানৱ সম্পদ হৈ কাম কৰিব নোৱাৰে, তেতিয়া আপুনি মানৱ কি বুলি ক'ব, এইটো ৱেষ্ট, আপুনি ৱেষ্টলৈ কনভাৰ্ট হ'ব, আপুনি সম্পদ নাথাকে। আকৌ কনভাৰ্ট কৰিব লাগিব আমি তেতিয়া আকৌ কনভাৰ্ট কৰিব লাগিব ৱেষ্ট টু ৱেলথ। হয় হয়, যেতিয়া আপুনি এইখিনি বস্তু আপুনি চাব, তেতিয়া আমি আপোনালোকৰ সহায় গোটেইখিনি কৰিম। আৰু এতিয়াও কৈছো, আগলৈও কৈছো, কৈ থাকিম, আমাৰ ইয়াত কোনো মানুহৰ ৰাজনৈতিক উদ্দেশ্য নাই, কোনো ৰাজনৈতিক মনসা নাই। যদি নাই তেতিয়াহ'লে আপোনালোকৰ থাকিব নালাগে। ভোট কাক দিছে নাই দিয়া বৰুৱাদাই কোৱা সেইটো এটা বেলেগ এটা বিচাৰ্য বিষয়। আপুনি গণতন্ত্ৰ আছে যে কাৰোবাক ভোট দিবই, আমাৰ সেইটোলৈ কোনো আপত্তি কৰিবলগীয়া নাই। কিন্তু আপোনালোকে যদি ভাবে যে এইটো এটা প্লেটফৰ্ম, মই বহুত মানুহ গোট খাইছে, গতিকে মানুহে সেইটোতে সুবিধা লয়, মানে মেক্সিমাম মানুহে সেইটোৱে সুবিধা লয়। যেতিয়া 10টা মানুহ গোট খায়, তেওঁ এটা লিডাৰ বনিব যায়। আমাৰ লিডাৰ কোনো নাই, আপোনালোক সকলোৱে এটা এটা লিডাৰ, আমি এজন কৰ্মচাৰী, মানে এজন আমি সৈনিক। গতিকে সৈনিকে যেনেকে একেলগে যুঁজ কৰে তেনেকে যুঁজ কৰিব লাগিব। কিন্তু সৈনিকৰ ভিতৰতো কোনোবা যে কেপ্টেইন থাকিব পাৰে, কোনোবা যে মেজৰ থাকিব পাৰে। গতিকে যিজনে মেজৰ বা কেপ্টেইন থাকিব, তাৰ বিচাৰ্য ঠিক থাকিব। গতিকে আমি আপোনালোকক সংগ দিম, আমি আপোনালোকক সহায় কৰিম। আৰু এইটো কাৰণে কোনো ৰকেট চাইন্স টেকনলজি নহয় যে মহাকাশলৈ কেনেকে ৰকেট নিব তাৰ কাৰণে চিন্তা কৰিব নালাগে। ৰকেট নাযায়, ইয়াত নৰ্মেল প্ৰচিডিউৰ হ'ব। কিন্তু লাহে লাহে কম, এই কাৰণেই কম যে পাৰ্মানেণ্ট হয়। আৰু এটা থিয়ৰী আছে যে 21 দিন এটা মানুহৰ মনত যেতিয়া কথাষাৰ কৈ থাকিব, সি মানুহজনৰ মনত এটা পাৰ্মানেণ্ট ছেট হয়। যেতিয়া সি মানুহটোৱে সম্পূৰ্ণ চব সেইটোকে দেখিব। মই আকৌ কৈছো, এতিয়া শেষ কৰিম আৰু বেছি সময় নাৰাখো, 2 মিনিট কথা কৈছো যে আপুনি যিদিনা শুই উঠি আপোনাৰ ঘৰৰ সন্মুখৰ কলজোপালে দেখি ভাবিব যে ই মোক এদিন লাখপতি বনাব, পৃথিৱীৰ কোনো শক্তি আপোনাৰ লাখপতি বনাব অঁতৰাব নোৱাৰে। যদি আপুনি ভাবে যে নাই মানুহকেইটাই কিবা কিবি কৈ গ'ল, কিন্তু এইটোৰ পৰা একো হ'বলগীয়া নাই, আমুকে কৈছিলে, তামুকে কৈছিলে, বেলেগৰ উদাহৰণ নল'ব, নিজে উদাহৰণ বনক। আৰু তাৰ বাহিৰে বেলেগ গত্যান্তৰ নাই। উদাহৰণ নিজে বনিব লাগিব, আপোনাক কোনো উদাহৰণ আপুনি নল'ব। আৰু আকৌ কওঁ, যেতিয়া আপুনি জীয়াই থকা কথা আহিব, তেতিয়া ৰাস্তাৰ ভিক্ষাৰীটোৰ কথা চিন্তা কৰিব যে সিটো খাবলৈকে পোৱা নাই, মইতো খাব পাৰিছো। যেতিয়া জ্ঞানৰ কথা চিন্তা কৰিব, তেতিয়া আপুনি APJ আব্দুল কালামৰ কথা চিন্তা কৰিব যে মই তেওঁৰ সমান জ্ঞানী হম। কিন্তু খোৱা যেতিয়া কথা আহিব, তেতিয়া আপুনি ভিক্ষাৰীৰ কথা চিন্তা কৰিব যে সিটো খাবলৈ পোৱা নাই, মইতো পাইছো। তাৰমানে কি হ'ব, আপুনি আপোনাৰ যিটো দৰকাৰী বস্তু তাৰ এটা সীমা দিব লাগিব। সেইকাৰণে কয় যে হিউমেন ৱান্টছ আৰ আনলিমিটেড, বাট ইউ হেভ টু লিমিট টু চাৰ্টেন এক্সটেণ্ট টু বি ইন পিচ এণ্ড প্ৰস্পাৰিটি। আপোনাক যদি শান্তি আৰু প্ৰগতি লাগে, আপুনি আপোনাৰ লিমিট কৰি ৰাখক।
আপোনাৰ ওচৰত অট'মেটিক আহিব বহুত বস্তু মই সেইকাৰণে বাৰে বাৰে মই ক্লাছৰ ল'ৰা ছোৱালীক এতিয়া পঢ়োৱাৰ আগতে মই এটা কথাই কওঁ যে মানি ইজ নট এ প্ৰডাক্ট মানি ইজ এ বাই প্ৰডাক্ট আমি কি ভাবো এই কামটো কৰিম কিমান টকা পাম আমি এইটো অনুসাৰে কামটো কৰিম নে নাই আপুনি কাম কৰক আপোনাৰ পইচা অট'মেটিক আহিব আপুনি যদি কাম নকৰি আগতে দৰ দাম কৰিব যায় যে ইয়াৰ পৰা মই লাখ টকা কেনেকৈ পাম কোটি টকা কেনেকৈ পাম মই এইটো দৃঢ় বিশ্বাস আপোনাৰ ওচৰত কোনোদিনেই পইচা নাই আৰু পইচা এইকাৰণেই নাই যে আপুনি তাক অসন্মান কৰিছে আপুনি বস্তুবাদী মনোভাৱে পইচা চিন্তা নকৰিব কৰ্মৰ মনোভাৱে পইচা চিন্তা কৰক মই এইখিনি কৰ্ম কৰিম তাৰ বিনিময়ত কিবা এটা পইচা পাম যি পাম আপুনি কোনোবা এটা জেগাত টাইপ কৰিব গৈছে এজন টাইপিষ্টে সেই টাইপিষ্টে যদি কৰ্ম ভাল হয় কোনোবা এটা মানে 10 টকা দি পঠিয়াই দিব পাৰে যদি কাম ভাল বুলি জানে হয়তো আমি মাতি আনি ক'ম যে নাই তোমাক আমি ডেইলি 100 টকা দিম এইটো হ'ব পাৰে গতিকে আপোনাৰ কৰ্ম দক্ষতা ঠিক থাকিলে আপোনাক পৃথিৱীত কোনো শক্তিয়ে আপোনাক লুকাই ৰাখিব নোৱাৰে মই এইকাৰণে বাৰে বাৰে সেই কথাবিলাক কৈ আছো যে আপোনালোকৰ মনৰ কনচেপ্টটো ক্লিয়াৰ হওক আমি কোনো চমক দিব যোৱা নাই চমক আপোনালোকেই দিব আপোনালোকে নিজে নিজে একোটা চমক হ'ব আপোনাক সকলোৱে একোটা সূৰ্য নিচিনা পোহৰ থকা প্ৰকাশ থকা এটা বস্তু কিন্তু আপোনালোকৰ হয়তো ইমান আন্ধাৰে আৱৰি আছিলে বা ডাৱৰে আৱৰি আছিলে যি কাৰণে আপোনালোকে গম পোৱা নাছিলে কিন্তু এতিয়া আপোনালোকে নিজকে ভাবক যে মই এটা সূৰ্য মোৰ পোহৰ আছে আৰু এটা কথা কৈছো আপোনাক আপোনাৰ কৰ্মত কোনেও ইনস্পায়াৰ নকৰে আপোনাক আপোনাৰ কাষৰ মানুহজনে নকয় আপোনাক আপোনাৰ লগৰ মানুহজনে নকয় আপোনাক আপোনাৰ ঘৰৰ মানুহেও নকয় ইনস্পায়াৰ আপুনি নিজকে নিজে যিদিনা ইনস্পায়াৰ কৰিব সেইদিনা আপোনাৰ কৃতকাৰ্যতা অনিবাৰ্য হ'বই কিন্তু আপুনি যদি আপোনাকে ইনস্পায়াৰ নকৰে আপুনি কাৰো কোনোদিন কৃতকাৰ্য হ'ব নোৱাৰে কথা কাৰো আগত কিবা কথা যদি আপুনি ক'বলগীয়া থাকে আপুনি সকলোকে শ্বেয়াৰ কৰিব কিন্তু ডিচিশ্যন নিজে ল'ব গতিকে যেতিয়া ডিচিশ্যন নিজে ল'ব তেতিয়া আপোনাৰ জীৱনৰ সাৰ্থক আহিবই আৰু আপুনি সফল হ'বই গতিকে বিশেষ নকওঁ এতিয়া প্ৰায় 9:30 বাজি গ'ল আপোনালোকক বহুত সময় ল'লো কুলদীপ কলিতা আপোনাক ধন্যবাদ জনাইছো আপুনি মানুহখিনি আমাৰ লগত কথা পাতিব সুবিধা দিলে আৰু আপোনালোকে ভাবি চাওক আমি আকৌ মিটিং পাতিম মই আকৌ কৈছো কিন্তু যে ক্লাছ এটেণ্ড নকৰা মানুহৰ কাৰণে মই শিক্ষকে পৰীক্ষা দিব এলাও নকৰো মই এইটো আকৌ বাৰে বাৰে কৈছো যিদিনা আপোনাৰ মনত এই ভাৱ উদয় হ'ব সেইদিনাই হয় কলিতা কওক কুলদীপ কলিতা কওক মোৰ এটা ৰিকুৱেষ্ট আমি এইবাৰ নেক্সট উইকত সানডে কৰিলে ভাল হয় ছাৰ অকণমান তাৰমানে আমাৰ নেটৱৰ্কৰ বহুত প্ৰব্লেম ঠিক আছে দিনত যদি আমি কামটো কৰো তেতিয়াহ'লে আমাৰ অলপ নেটৱৰ্কটো সুবিধা হয় ৰাতিও বহুত অসুবিধা নেটৱৰ্ক আপুনি আমাক অনুৰোধ কৰিব নালাগে আমি আপোনালোকৰ কাৰণে আছো আমি আমাৰ কাৰণে আছো আমি গতিকে আপুনি চিন্তা কৰিব নালাগে খালি মই আপোনাক আকৌ এবাৰ কৈছো আপুনি আপোনাৰ গ্ৰুপৰ যিখিনি মানুহ গোট খাইছে বহুতে এৰি থৈ গুচি গ'ল এইটো কিন্তু এইটো সৌজন্যমূলক কথা নহয় কাৰণ কোনোবা এজন মানুহে কিবা এটা কথা কৈ থাকিলে তেতিয়া আপুনি এৰি যোৱাটো এইটো এটা আপোনাৰ অসৌজন্যমূলক সৃষ্টি কৰে গতিকে আমি এইটো নকৰো শুনক কলিতা আমি এইটো নকৰো আপুনি অকলে থাকিলেও যিখিনি কৰো সেইখিনি কম আমাৰ অডিয়েন্স লৈ বেছি হিচাপ নাই কিন্তু আমি অডিয়েন্সৰ মাজত এইটো দেখা পালে আমাৰ কি হয় আমি এটা ভাবিবলৈ বাধ্য হওঁ যে আমাৰ 10 জন যদিও পাইছিলো 10 জনৰ ভিতৰত 10 জন ইণ্টাৰেষ্টেড নহয় নেকি আপোনালোকে আমাৰ মনত সেই প্ৰশ্নটো আহিব নিদিব আপুনি মোক মেছেজ কৰিছে বহুত কিজনে তেওঁলোক কামত হৈ যাই আছে কলিতা আপুনি পিছৰ যিটো দেওবাৰে কৰিব আমি বুজি পাইছো কথাটো আমি বুজি পাইছো আপুনি তেখেতসকলক ভিডিঅ'টো কৰিব দিয়ক ভিডিঅ' কেইটা শুনিব দিয়ক আৰু অহা সপ্তাহত আপোনালোকক গোটেইখিনি বস্তু ক'লো মোটামুটি অহা সপ্তাহত আমি 3 জন মানুহ চাইলেণ্ট আৰু আপোনালোকৰ সকলোৱে ক'ব দীপেন দাস ভিডিঅ'টো ভালকে শুনিব আপোনালোকে সকলোৱে ক'ব আমিও বুজি পাওঁ আপোনাক কিমান বুজি পাইছে এইটো এটা দৰকাৰী বস্তু কাৰণ বুজি নাপালে হয় ভিডিঅ'টো আপুনি ভালকে শুনিব হয় কওক তিনিটা ভিডিঅ' শুনিব এতিয়ালৈকে 3টা গৈছে কাইলৈ আৰু এটা যাব 4টা ভিডিঅ' শুনিব আৰু পিছত দেওবাৰ যোনটো আপোনালোকে ঠিক কৰিব সেই দেওবাৰটোৰ সময়টো আপোনালোকে ঠিক কৰিব আমাক জনাব আগতীয়াকৈ দেই লিংকটো আমি ইয়াৰ পৰা দিম আপোনালোকে সময়টো আমাক খালি আগতীয়াকৈ জনাই দিব কোনটো সময় সুবিধা হয় ঠিক আছে তেতিয়া তাৰমানে আমি অন্য কিবা মিটিং থাকিলেও সেইটো আমি এডজাষ্ট কৰি ল'ম ভিডিঅ'টো অফ কৰি ল'লে আপোনাৰ অডিঅ'টো ভাল আহিব আপুনি ভিডিঅ'টো অফ কৰি লওকচোন কাইণ্ডলি দীপেন দাস ভিডিঅ'টো অফ কৰি লওক আপুনি পিকচাৰটো অফ কৰিলে আপোনাৰ অডিঅ'টো আহিব তেতিয়া আমি শুনা পাম হয় কওক এতিয়া কওক শুনিছেনে ছাৰ এতিয়া
হয় মানে মই ঠিকে আছে, ভালে ভালে পালো, কিছুমান কথা শিকিলো। থাকিম আছে মোৰ মানে কৈছিলে জইন কৰিম বুলি, কিন্তু তেখেতসকলে হয়তো জানা নাই কেনেকে জইন কৰিব লাগে, লিংকত হেৰি কৰিব পৰা নাই চাগে, মোক মেছেজ কৰিছিল। হয় তো এতিয়া যেনেকে ক'লে যে আপোনাৰ নেক্সট মিটিং চানডে হলে হ'ব, আমি গোটেইকেইজন মিলি হয় আপোনালোকক জনাই দিম, আপোনালোকে শ্বেয়াৰ কৰিব, তেতিয়া আমি যিমানখিনি হ'ব আমাৰ সদস্য গোটেইখিনি আমি প্ৰেজেন্ট থাকিবলৈ হয় কৈ দিম চবকে, মানে প্ৰেজেন্ট থাকিব। সময়টো আপোনালোকে নিজে যদি ঠিক কৰি লয় তেতিয়া সুবিধা হ'ব। এক্সামত প্ৰেজেন্ট থাকিব লাগিব। হয় 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 ঠিক আছে, আমি আজিলৈ সামৰোঁ, সময় হ'ল। আপোনালোকক ধন্যবাদ সকলোকে জনাইছোঁ, আৰু আপোনালোকে এই বিষয়টো প্ৰত্যেকেই মনত ৰাখি ভিডিঅ'টো শ্বেয়াৰ কৰিব, আৰু আমি পৰৱৰ্তী ভিডিঅ' এটা কাইলৈ এৰিম, সেইটোও চাব। ইয়াত আমি টেকনিকেল কথাবিলাকলৈ আহি আছোঁ, প্ৰাৰম্ভিক কথাখিনি আমি কৈ আছোঁ, যাতে আপোনালোকৰ মনত বিষয়টো সোমাই আপোনালোকে যাক ক'ব, যিসকলক লগত ল'ব ছ'চাইটিত, সেইসকলৰো কথাখিনি বুজাত খুব সহজ হ'ব। সেইকাৰণে আমি ভিডিঅ' কৰিছোঁ। আজি আমি যি মিটিং কৰিছোঁ, মই আৰম্ভণিৰ পৰা কৰিবলৈ নহ'ল, কিন্তু এই মিটিংখনৰো ভিডিঅ'টো মই অলপ পিছত আপোনালোকক দি দিম। আমি যে এতিয়া মিটিং কৰিছোঁ আপোনালোকে গম পোৱা নাই, মই ৰেকৰ্ডিং কৰি আছোঁ। এই ৰেকৰ্ডিংটো আপোনালোকক অলপ পিছত শ্বেয়াৰ কৰি দিম। ঠিক আছে, সকলোকে শুভৰাত্ৰি জনালোঁ। আজিলৈ ইমানতে সামৰোঁ। থেংক ইউ।